আপোনালোকক আগৰ ভিডিঅ'ত মই দেখাইছিলো আমাৰ বৰপেটা সাইটৰ মডুলাৰ কিচেন। এতিয়া মই দেখাম মাষ্টাৰ বেডৰুমত আমি বেড পেনেলিং কৰিছো, আপোনাৰ বেড বনাইছো, ৱাৰ্ড্ৰব বনাইছো, তাৰপিছত ডোৰ পেনেলিং কৰিছো, ইউপি সিল লগাইছো, এণ্ড দেন আমি ৱাল পেনেলিং কৰিছো। সো ফাৰ্ষ্ট মই আপোনালোকক ডিসক্ৰাইব কৰিম আমি ইয়াতে কি মেটেৰিয়েল ইউজ কৰিছো, কেনেকা কি কৰিছো আৰু কি লোৱাৰ্স ইউজ কৰিছো। সো ফাৰ্ষ্ট মই আপোনালোকক ডিসক্ৰাইব কৰিম যে আমি ৱালত আমি বেক অফ দা হেড মানে বিছনাৰ ৱালটো যোনটো আছিলে বেক ৱাল, সেইটোত আমি কি ইউজ কৰিছো। আমি ইয়াতে ইউজ কৰিছো চাৰকল লোৱাৰ্স, আপোনালোকে চাব পাৰে চাৰকল লোৱাৰ্স আৰু চাৰকল পেনেলছ মিক্স আপ কৰি কিনে আমি এইটো ডিজাইন সিহঁতক বনাই দিছো। সেকেন্ড আমি পেডিং কৰিছো, পেডিং কৰি কিনে আমি এইটো ডিজাইনত তেওঁলোকৰ বেড হেডটো ডিজাইন এনেকা কৰি দিছো। থাৰ্ড মই আপোনাক এতিয়া দেখাম আমি ডোৰ পেনেলিং কেনেকা কৰিছো। আমাৰ যোনটো এন্ট্ৰেন্স ডোৰ আছিলে এইটো আছিলে এইখিনিত, আৰু যোনটো বাথৰুম ডোৰ এইটো আছে ইয়াতে। সো এই দুটা একেলগে এডজইন হৈ আছে। সো মই কি কৰিছো ইয়াৰে পেনেলিংটো আৰু এইটো পেনেলিংটো মই মিক্স আপ কৰি কিনে এনেকা পেনেলিং কৰিছো, সো দ্যাট লুকসটো বহুত ধুনীয়া আহে। আৰু আপোনাক চাব পাৰে আমি কোনটো মাইকা ইউজ কৰিছো। আমি ইয়াতে সিম্পল লাইট গ্ৰে কালাৰ মাইকা ইউজ কৰিছো, আৰু এইটো আমি উড প্যাটাৰ্নত গৈছো, আৰু যোনবিলাক হেন্ডেল আছে এইবোৰ আমি ব্লেক কালাৰৰ ইউজ কৰিছো। তেতিয়া কি আহে এই বস্তুটো এটা ধুনীয়া লুকস এটা আহে। এতিয়া মই আপোনালোকক ডিসক্ৰাইব কৰিম ৱাৰ্ড্ৰব। আমি যোনটো বৰপেটা সাইডৰ ৱাৰ্ড্ৰবটো বনাইছো আমি সেইটো পুৰা ফুল ৱাল মানে ফুল ৰুমৰ পুৰা ফুল লেন্থত বনাইছো, ফ্ৰম ফ্লোৰ টু সিলিং টাচ কৰাইছো, আৰু যিমান পাৰো ইয়াতে আমি কেপাসিটি দিয়াৰ মানে ট্ৰাই কৰিছো। সো ফাৰ্ষ্ট আমাৰ ইয়াতে আছে ড্ৰেছিং, আপোনালোকে ড্ৰেছিংটো চাব পাৰে। আমি পিছফালে ষ্টৰেজ দিছো, এণ্ড দেন এইটো আমি গ্লাছ দিছো, আৰু এইখিনিত এটা স্পেচ খালী হৈ আছিলে, সো যে আমি এইটো এটা চেনেল লগাই কিনে এইটো পুল আউট কৰি কিনে আমি ইয়াতে বেগ চেগ থোৱাকে বনাই দিছো। থাৰ্ড আপোনালোকে আমি ইয়াতে 30-70 ইউজ কৰিছো। আমি ইয়াতে গ্ৰে কালাৰ ইউজ কৰিছো 70% সৰি, আৰু উড কালাৰ ইউজ কৰিছো আমি 30%। সো আপোনালোকে চাব পাৰে ইয়াৰে লুকসটো কিমান ধুনীয়া আহিছে। আৰু যোনবিলাক হেন্ডেল আমি ইউজ কৰিছো এইবোৰ আমি 3 ফুটৰ হেন্ডেল ইউজ কৰিছো পিউৰ এছএছৰ, আৰু আমি ইয়াৰে যোনটো কেপাসিটি একদম সিম্পল কেপাসিটি দিছো, আপোনালোকে চাব পাৰে। ইয়াতে আমি ইমান কেপাসিটি ওলাই দিছো সো দ্যাট কি মানে যিমান বস্তু আছে তেওঁলোকে যদি ইয়াতে থব পাৰে। চাব পাৰে আৰু এইবোৰ সব এনেকা সেম আছে। এতিয়া মই আপোনালোকক দেখাম আমি তেওঁলোকৰ বাথৰুমটো কেনেকুৱা ডিজাইন কৰিছো। আমি ইয়াতে প্ৰথম আমি এইটো এটা কাউন্টাৰ বনাইছো, তাৰে ওপৰত আমি সিঙ্ক প্ৰভাইড কৰিছো, এণ্ড দেন আমি পিছফালে আপোনাৰ লোৱাৰ্স পেনেল ইউজ কৰি কিনে আমি ইয়াতে গ্লাছ দি কিনে পিছফালে দি আমি স্ট্ৰিপ লাইট দিছো। আৰু এইপিনি চাওক ইয়াতে আমি এটা ষ্টৰেজ ওলাই দিছো, সো দ্যাট এইখিনি ষ্টৰেজত তেওঁলোকে শ্যাম্পু এইসব থব পাৰে। যিখিনি আমাৰ গা ধোৱাৰ জায়গা আছে সেইখিনি আমি অলপমান মানে হাৰ্ড গ্ৰে ইউজ কৰিছো, আৰু আমি এইপিনি লাইট প্যাটাৰ্ন ইউজ কৰিছো। আৰু আপোনালোকে চাব পাৰে আমি ইয়াতে ইউপিভিসি ইউজ কৰিছো। আৰু আমি পৰ্দাটো পেনেলিং কৰাৰ কাৰণে আমি ৱালত আমি এইটো প্লাইৰে পেনেলিং কৰিছো, সো দ্যাট পৰ্দাটো দেখিবলৈ ধুনীয়া লাগে।